আল্লাহ সোহাইবে গ্রাম সাহাবে গ্রাম রিজওয়ানুল্লাহ তাআলা আলাইহির সমস্ত কবিকে আল্লাহ তুমি রাজু খানা থেকে তাকাব্বুর করে দাও আল্লাহ। সমস্ত কবিকে তোমার রাজু খানা থেকে আল্লাহ তাকাব্বুর করে দাও আল্লাহ। আল্লাহ তুমি কিফালত করে দাও, আল্লাহ তুমি কামালত করে দাও আল্লাহ, তুমি পুরা জিম্মাদারি করে দাও আল্লাহ। আল্লাহ তোমার গায়বের হযরত কোনো অভাব নাই আল্লাহ, তোমার গায়বের খাজানা কামত পর্যন্ত দিলে সমস্ত থাকবে আল্লাহ, তোমার কবর হবে না আল্লাহ। যতক্ষণ আমাদের আছে আল্লাহ ওই জমিনে তোমার কাজ শোনাবো আল্লাহ, কবির পূরণ করে দাও আল্লাহ। একত্ৰ হোৱাৰ উদ্দেশ্য হ'ল আপোনালোকে জানিছে যে বহুত দিনৰ পৰা আল্লাহ পাক ৰব্বুল আলামিনৰ তৰফৰ ফালৰ পৰা কোনো ৰহমতৰ বৃষ্টি বৰ্ষণ হোৱা নাই, যাৰ ফলত আমাৰ কৃষক ব্যক্তিসকল বিভিন্ন স্তৰৰ মানুহসকলে আমি বিৰাট অভাৱগ্ৰস্ত হৈছোঁ। বৃষ্টি নোহোৱাৰ কাৰণে, বাৰিচ নথকাৰ কাৰণে আজি বহুত অভাৱ অনটনৰ পিছত সন্মুখীন হ'ব লগা হৈছে। গতিকে আমি গোটেই ৰাইজ ইয়াত একত্ৰিত হৈছোঁ। আল্লাহৰ কাছে ওচৰত যদি আমি প্ৰাৰ্থনা কৰোঁ, কোনো বৈধ কোনো কথা নহয়, এটা অসম্ভৱ কোনো কথা নহয়, ইম্পচিবল কোনো কথা নহয়। যদি আমি আল্লাহৰ ওচৰত দোৱা মাগফিৰাত কৰোঁ, কামনা কৰোঁ, তেনেহ'লে আমাৰ দীৰ্ঘ বিশ্বাস যে আল্লাহ আমাৰ দোৱা কবুল কৰিব আৰু সমাজৰ যে অভাৱ অনটন আছে গোটেইবিলাক দূৰ হৈ যাব। আৰু মোৰ দীৰ্ঘ বিশ্বাস যে আল্লাহ নিশ্চয় আমাৰ দোৱা কবুল কৰি আসমানৰ ফালৰ পৰা ৰহমতৰ বৃষ্টি বৰ্ষণ কৰি গোটেই সমাজৰ অভাৱ অনটন দূৰ কৰিব। আৰু কৃষক ভাইসকলে যে আবাদ বসতি হ'ব পৰা নাই, মৰিব লগা হৈছে, জমিন পুৰাৰ নিচিনা হৈ আছে, যাতে আল্লাহ পাক ৰব্বুল আলামিন এই অভাৱ গোটেইবিলাক দূৰ কৰে, এই উদ্দেশ্য লৈ আমি অত্র এলাকাৰ ৰাইজ একত্ৰিত হৈ আজি সালাতুল ইস্তিস্কা আমি আদায় কৰিলোঁ, যাতে আল্লাহ পাক আজিৰ এই নামাজ দোৱা গোটেইবিলাক কবুল কৰে। আৰু মই বয়ানত কৈ দিছোঁ যে যদি সৎকা খায়ৰাত কৰা হয় তেনেহ'লে অৱশ্যে আল্লাহ পাক এই দোৱাটো কবুল কৰিব, নামাজ কবুল কৰিব। আমি চবেই সৎকা খায়ৰাত কৰিম আৰু গোটেই সমাজৰ অভাৱ যেনেকুৱা আছে আমি একেলগে লগ হৈ যাতে অভাৱ মোচন কৰিব পাৰোঁ, এইবিলাক সকলোবিলাক আলোচনা কৰি আমি সকলোৱে একত্ৰিত হৈ কিমান মানুহ অংশগ্ৰহণ কৰিছিল আৰু আপোনালোকৰ বিশ্বাস কি নামাজৰ ফলত ওপৰ আল্লাহ কি বৰষুণ দিব? নামাজৰ ওপৰত বিশ্বাস এইটো হয় যে আল্লাহ কোৰাণত কৈছে, হাদিছত কৈছে নবীজি যে সালাতুল ইস্তিস্কা আজি নতুন কথা নহয়, এটা নতুন কোনো নিয়ম নহয়, এটা আমাৰ নবীৰ জামানৰ ফালৰ পৰা চলি আহিছে। নবীৰ জামানত এনেকুৱা মানুহ বৃষ্টি নোহোৱাৰ ফলত মানুহ বহুত বিপদত পৰিছে, কান্দাকাটিৰ পিছত আল্লাহ পাক ৰহমতৰ বৃষ্টি বৰ্ষণ কৰিছে। এদিকে ডিপেণ্ড কৰি আমি ইয়াত গোটেই একত্ৰিত হৈ আজি সেই নামাজ আদায় কৰিলোঁ। মোৰ দীৰ্ঘ বিশ্বাস যে আল্লাহ নামাজ কবুল কৰি আসমানৰ ফালৰ পৰা আল্লাহ ৰহমতৰ বৃষ্টি বৰ্ষণ কৰি আমাৰ সমাজৰ অশান্তি দূৰ কৰিব। মোটামুটি এটা আইডিয়া কিমান মানুহ অংশগ্ৰহণ কৰিছিল আপোনালোকে? ইয়াত মোটামুটি 500 মানুহ হ'বই, হাজাৰ মানুহ, হাজাৰৰ অধিক হ'ব। এনেই এটা আনকাউণ্টেবল কথাটো, এইটোতো কাউণ্টিং কৰিব পৰা নাই, এনে আনকাউণ্টেবলভাৱে কৈছোঁ আৰু যে 1000 পাৰ হ'ব আৰু ইনশাআল্লাহ। হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক উত্তীৰ্ণৰ পিছত আপুনি বাৰু ITI পঢ়িব বিচাৰিছে নেকি? তেন্তে অসম চৰকাৰৰ দ্বাৰা অনুমোদিত গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ ITI শিক্ষানুষ্ঠানত যোগাযোগ কৰক। ইয়াত ইলেক্ট্ৰিচিয়ান আৰু ফিটাৰৰ 2 বছৰীয়া পাঠ্যক্ৰমৰ লগতে আছে কম্পিউটাৰৰ শিক্ষা। ইয়াৰ পৰা উত্তীৰ্ণ হৈ ইতিমধ্যেই বহু ছাত্ৰ ছাত্ৰীয়ে চৰকাৰী তথা বেচৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে বুলি লক্ষীপুৰ ITI কৰ্তৃপক্ষই জানিবলৈ দিয়ে। যোগাযোগ নম্বৰ 7988289457 আৰু 9954424578।